আমি এই ৰাতিপুৱা 8টা বজাত। কেতিয়া হৈছে ঘটনাটো? সেইটো নাজানো মই। মোৰ মিষ্টাৰ এতিয়া ক'ত আছে মামা? পল্টন বজাৰ থানাত আছে বোলে। মই নাজানো একদম। কি বুলি কৈছে? 7 নম্বৰ ফ্ল'ৰৰ পৰা পলা বুলি কৈছে। এতিয়াতো মই একদম একচুৱেলি মইতো গমেই পোৱা নাই, খালি কৈছে এক্সিডেণ্ট হৈছে, আপোনালোক আহক। আমি ইয়াত আহিলোঁ। তাৰপিছত মোৰ মিষ্টাৰ আকৌ পল্টন বজাৰ থানাত গৈছে। এতিয়ালৈ তেখেতৰ লগত মোৰ একো কথাই হোৱা নাই, কিন্তু এনেই মুখে মুখে সকলোৱে কৈ আছে পৰি পেলাই মানে পৰিছে বোলে। এতিয়া মইতো দেখাই নাই। কালি গুৱাহাটীত আহিছিলেহি, তাৰ চাইড সি ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰ কৰে। আৰু ৰাতি মানে গধূলি তাৰ লগৰ ল'ৰা এটাৰ বাৰ্থডে আছে বুলি কৈছিলে, বাৰ্থডে খাই আহিম বুলি কৈছে। মই কৈছো হ'ব। তাৰপিছত মই ফোন মাৰিছিলো 7:50। সি মই কৈছো তুমি বাৰ্থডেত গ'লা নে? সি কৈছে বাৰ্থডেত সোমালো, 1 ঘণ্টা পিছত ওলাম। তাৰপাছত আৰু ঘণ্টা পিছত ফেমিলিৰ লগত নিয়া নাই। এই তেওঁ মোৰ বোৱাৰীৰ মাকৰ ঘৰ ইয়াতে শান্তিপুৰ বুলি কয় যে ভূটনাথত, তেওঁ আছে তাতে। তাৰপিছত আৰু 9টা বাজিবলৈ 2 মিনিট থাকোঁতে সিয়ে ফোন মাৰিল, মা মই আজি তাইৰ নাম দীপশিখাৰ ঘৰতে থাকিম, বৰষুণ পৰিছিলে। তাৰপিছত আৰু মোৰ যে হ'ব দিয়া, থাকা বাৰু তেনেহ'লে। তাৰপিছত আকৌ কৈছে মই সিহঁতৰ ঘৰ পালে তোমাক ফোন মাৰিম বুলি কৈছে। তাৰপিছত ফোন মাৰা নাই কাৰণে 10:10 মই ফোন মাৰিছিলোঁ যে বাবা তুমি সিহঁতৰ ঘৰ পালানে? সি কৈছে বোলে নাই মা, এই পাৰ্কিং কৰিছোঁ আৰু ঘৰত সোমাম, সেনেকৈ কৈছে। তাৰপিছত মোক কৈছে তুমি চিন্তা নকৰিবা, শুই থাকা, মই আবেলি গৈ তোমাৰ লগতে ব্ৰেকফাষ্ট কৰিম, সেনেকৈ কৈছে। এতিয়া গম পালোঁ, এতিয়া আহি গম পালোঁ তেওঁ বোলো আকৌ গৈছিল। কিন্তু তেওঁক মই সুধিছিলোঁ তুমি যাবানে বাৰ্থডেত? তাই কৈছে মই নাযাওঁ। কিন্তু এতিয়াহে আকৌ আহি গম পাইছোঁ ইয়াতে তাইও গৈছিল। তাইক থৈ পেলাই আকৌ ওলাই গৈছে সি। এইটো কথাটো মোক সিহঁতে কোৱা নাই নহয়। নাই একো নাই। আমাৰ গোটেই সোণাপুৰৰ গোটেই এইবিলাক মোৰ দাদা, এইবিলাক মোৰ ল'ৰা, এই দাদা মইতো কি ক'ম, মই একো সন্দেহ কৰিব নোৱাৰো। মই কি ক'ম আৰু কাৰণ মোৰ ল'ৰাটোৰ লগত ৰঞ্জু ক'ত গ'ল? এই ৰঞ্জু একোৱেই নাই, এইটো মোৰ দাদা, একদম ভাল ল'ৰা, গম পাইছেনে? মোৰ মা হৈছো যদিও মই আজি কৈছো মদ পানী নাখায়, খালি চিগনেচাৰ খায়, কিন্তু সেইটোৱে খায় আৰু একো নাখায়। বা কলেজ গেটত আমাৰ ঘৰ ৰঞ্জু ন, একোৱে নাই তাৰ, কাকো বেয়াও নাপায়, চবেই ভাল পায়। এই ৰঞ্জু ভাল পায় নে বাবাক? চবেই খুব ভাল, একদম চিধা চাধা। এতিয়া এনেকুৱা শুনি পেলাইতো মই ভাবো কি কেনেকে কৰিব নহলে চেৰি, মইতো দেখাই নাই, চাবই নিদিয়ে, ইমান ৰিকুৱেষ্ট কৰিছো। মই কেনেকে বৰ ভাল ল'ৰা আছিল, এনেকুৱা ল'ৰা আজিৰ দিনত নাই। কিন্তু এটাই ল'ৰা আহিলে আহি পাই ক'ব মা মই আহি পাইছো দিয়া, মা মই গৈ আছো দিয়া, এনেকে কয়। এটাই ল'ৰা, ছোৱালীজনী আছে। কালি গুৱাহাটীতে আহিছে, বাৰ্থডে আছিলে তাৰ, লগৰ বুলি কৈছে। এতিয়া লগৰ যিজন মেইন ভাল লগৰ, মই সুধিলো আহিছে ইয়াতে? আছে সিহঁতে। কৈছে আমাৰতো কাৰো বাৰ্থডে নাই, কিন্তু এতিয়াতো ছোৱালীজনীৰ মুখত তাইৰ লগৰ ফ্ৰেণ্ডৰ লগত আহিছিল। এতিয়া নাজানো আৰু সিহঁতেহে জানিব বাকীখিনি। এতিয়া পত্নীয়ে কৈছে তাইৰ লগৰৰ লগত আহিছে, এতিয়া নাজানো আৰু কি হৈছে একদম ভিতৰৰ খিনি মই নাজানো। সি নিজে ঘৰৰ ড্ৰয়িং চয়িং বনাই আৰু এনেকুৱা কাম কৰে, আৰু ঘৰতে পানীৰ ফেক্টৰী এটা আছে, সেইটো চলাই। 11:30 বজাত আজি ৰাতিপুৱাৰ ভাগত খবৰ পাইছিলো, আৰু পৰিয়ালৰ লোকে ৰাতিপুৱা 8 মান বজাত খবৰটো পাইছিলে। মই শুনা পাইছো যে তেওঁ ল'ৰাজন সিদ্ধাংশু আৰু তেওঁৰ পত্নী আচলতে এটা বাৰ্থডে পাৰ্টি খাব অহা বুলি গম পাইছো ৰুদ্ৰাক্স মলত। আৰু ৰুদ্ৰাক্স মলত খাব আহি তেওঁ পৰিবাৰক ঘৰত থৈ পুনৰ ৰুদ্ৰাক্স মললৈ অহা বুলি শুনা পাইছো। তাৰপিছত যিহেতু আৰক্ষীৰ লগত মই যোগাযোগ কৰিছিলো, এজন আৰক্ষীয়ে কৈছে যে চিৰিৰ পৰা পৰি মৃত্যু হৈছে বুলি কৈছে, হাৰ্ট এটেক হৈছে, চিৰিৰ পৰা পৰি মৃত্যু হোৱা বুলি কৈছিল এজন আৰক্ষীক সোধোতে। আন এজন আৰক্ষীৰ আকৌ ভাষ্য উল্টা, তেওঁ কৈছে যে 7 নম্বৰ ফ্ল'ৰৰ পৰা 4 নম্বৰ ফ্ল'ৰত পৰিছে। আৰু নিশাৰ ভাগত ঘটনাটো সংঘটিত হৈছে। নিশাৰ ভাগত আচলতে পৰিয়ালৰ লোকক জানিবলৈ দিয়া হোৱা নাই, আৰক্ষীয়ে পৰিয়ালৰ লগত যোগাযোগ কৰা নাই, আৰক্ষীয়েও যোগাযোগ কৰা নাই। ইমাৰ্জেঞ্চি ৱাৰ্ডত এডমিট কৰিছে, নিশাৰ ভাগতে মৃত্যু হৈছে, ৰাতিপুৱাৰ ভাগতে পৰিয়ালৰ লোকে 8 বজাত গম পাইছে। ঘটনাটো সম্পূৰ্ণ এটা ৰহস্যৰ আৱৰ্তত, আৰু কোনোবাই হয়তো হত্যা কৰিব পাৰে বুলি ইতিমধ্যে পৰিয়ালৰ লোকে সন্দেহ কৰিছে। আৰু ল'ৰাজন যথেষ্ট অমায়িক আছিল, ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছিল, ঘৰত এটা বটল ফেক্টৰী আছে, পানী ফেক্টৰী আছে, মোৰ ঘৰৰ একদম ওচৰতে কাষৰীয়া ঘৰটোৱে তেওঁলোকৰ। মই সৰুৰ পৰা দেখা পাইছো, ভাল ল'ৰা আছিল খুব। কিন্তু কি কাৰণে হঠাৎ এনেধৰণৰ ঘটনা সংঘটিত হ'লে সকলো শুনি আচৰিত হৈছে, সকলো মৰ্মাহত হৈছে। শত্ৰুতা কৰিবলগীয়া ল'ৰাই নহয়, কাৰণ তেওঁ
অফিচত চাকৰিটো নকৰে তেওঁৰ নিজৰ ঘৰতে এটা প্ৰতিষ্ঠান আছে, পানীৰ ফেক্টৰী এটা আছে, তাতে পানীৰ ফেক্টৰীটো চোৱা চিতা কৰে আৰু প্লাছ ঘৰতে থাকে, বেছিভাগ সময় ঘৰতে থাকে আৰু কেতিয়াবা পৰিয়ালৰ লগত গুৱাহাটী আহে, তাকো অকলে অহা মই বহুত কমেই দেখিছোঁ মহানগৰীলৈ। খবৰটো কেতিয়া গম পাইছে? খবৰটোতো মই 11 মান বজাত গম পাইছোঁ, কিন্তু পৰিয়ালৰ লোকে ৰাতিপুৱা 8 মান বজাতে খবৰটো পাইছিলে। মই ৰাতিপুৱা 11টা বজাত খবৰ পাইছোঁ। আৰু নিশা এনে আৰক্ষীৰ পৰা খবৰ পোৱা মতে নিশা প্ৰায় 11 মান বজাৰ ঘটনা। আচলতে 11 মান বজাত যদি ঘটনা সংঘটিত হৈছিলে তেতিয়াহ'লে পৰিয়ালৰ লোকক অৱগত কৰিব লাগিছিল আৰক্ষী। এইটো ডাঙৰ এটা প্ৰশ্ন হৈ থিয় দিছে এই মুহূৰ্তত। আৰু এটা কথা ক'ব লাগিব, তাৰ গাড়ীখন পাৰ্কিঙতে আছিল, ৰুদ্ৰাক্ষ মলৰ পাৰ্কিঙতে আছিল, গাড়ী লৈ গৈছিল। এখন ব্ৰিজা, মাৰুতি চুজুকিৰ ব্ৰিজা গাড়ীখন পাৰ্কিঙতে আছিল। ডেড বডিৰ ৰাতিপুৱা ঘৰৰ মানুহ খবৰ দিছে 8 মান বজাত, ঘৰৰ মানুহ খবৰ পাই দৌৰা দৌৰিকে আহিছে। তাৰপিছত আমিও গম পালোঁ, ওচৰ চুবুৰীয়া প্ৰত্যক্ষদৰ্শী কোনো নাই। কোনে আহি এডমিট কৰাইছে সেই পৰ্যন্ত CCTV ফুটেজৰ কথাও আমি এতিয়ালৈ একো গম পোৱা নাই। আৰক্ষীৰ সৈতে পৰিয়ালৰ লোকে, নিজৰ দেউতাকে গৈছে, পেহা গৈছে, পেহাই পৰিয়ালৰ হৈ এতিয়া আৰক্ষী থানাত গৈছে। আৰক্ষী থানাই কি কৰিছে এতিয়া গম পোৱা নাই। আৰক্ষী লোক কিন্তু এই মুহূৰ্তলৈকে ইয়াতে উপস্থিত নাই। ডেড বডিটো যিহেতু GMC মৰ্গত আছে, আমি ডেড বডি নিবহে আহিছিলোঁ। খবৰটো পাই ডেড বডিটো চাবলৈ আহিছোঁ আৰু পৰিয়ালৰ লোক এতিয়া গৈছে। এজাহাৰ দিম বুলি ভাবিছে নেকি থানাত? এজাহাৰ দিছে। এই নাম্বাৰটোত মোৰ বন্ধু এজন দুলাল বৰা বুলি, তেখেতে কথা পাতিল। তেখেতে মানে ক'লে যে ভিতৰৰ পৰা চিঞৰি দৌৰি ওলাই অহা বুলি ওলাই আহিয়ে পৰি গ'ল বুলি ক'লে ফ্ল'ৰতে। সেইটো সি মালিকে নাজানে। চিঞৰি পেলাই ওলাই আহিছে। চিঞৰি ওলাই কোন আছিল ভিতৰত? লগৰবিলাক লগৰবিলাক কোন আছে আমি নাজানো। ফেমিলি মেছেজটো গৈছিল লগত প্ৰথমবাৰ, তাৰপাছত আকৌ ঘৰত থৈ আহিছে। পিছত আকৌ গৈছে। পিছত আকৌ গৈছিলে কাৰণে আমি নাজানো, ইমান ডিটেইলছ নাজানো। মানে তেওঁ কি কৈছে সেইজনে কি বুলি সন্দেহ কৰে? এতিয়া সন্দেহটো কি হয়? এতিয়া যে ভিতৰৰ পৰা দৌৰি আহি পৰিছে, তাৰ মুখতে তেজ ওলাইছে। ভাবো এতিয়া সঁচা মিছা সি মানে ক'লে যে ভিতৰৰ পৰা দৌৰি চিঞৰি ওলাই আহা বুলি ক'লে, ওলাই আহিয়ে পৰি গ'ল।